নগৰ বৰাগাঁও ডেকাপাম প্ৰাথমিক বিদ্যালয়ত শিশু মেলা 2025 অনুষ্ঠিত হয়। নগাঁও জিলাৰ সাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত বৰাগাঁও ডেকাপাম প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিশু মেলা অনুষ্ঠিত হয়। এই শিশু মেলাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল-ধেমালি আৰু নৃত্য গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু সাংস্কৃতিক দিশত বিকাশৰ বাবে অনুষ্ঠিত কৰিছে বিদ্যালয়খনে। এই অনুষ্ঠানটোত বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে পূৰ্ণ সহায় সহযোগিতা আগবঢ়ায়। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। ডেকাপাম প্ৰধান শিক্ষক ৰাজকুমাৰ পাত্ৰ। আজি আমি আমাৰ বিদ্যালয়ত শিশু মেলা আয়োজন কৰিছিলোঁ। এই শিশু মেলাখনৰ মূল উদ্দেশ্যই হৈছে যে আমাৰ প্ৰাক প্ৰাথমিক ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক, মানসিক আৰু বৌদ্ধিক লগতে সাক্ষৰতা আৰু শৈক্ষিকতাৰ জ্ঞান আমি প্ৰদান কৰা। গতিকে এই অনুষ্ঠানত আজি আমাৰ সহায় সহযোগ আগবঢ়াইছিল আমাৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত ৰাজু ডেকাদেৱ, লগতে আমাৰ উপদেষ্টা সমিতিৰ উপদেষ্টা মাননীয় শ্ৰী ৰাজু ডেকা, লগতে পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া, লগতে অভিভাৱকসকল, লগতে আমাৰ এই শিশু মেলাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো আমাৰ মূল্যায়ন কৰা হৈছিল, সেই মূল্যায়নত অংশগ্ৰহণ কৰিছিল আমাৰ বৰাগাঁও অংগনবাদী কেন্দ্ৰৰ কৰ্মী শ্ৰীযুতা দীপা ডেকাদেৱ, লগতে ঔগুৰি অংগনবাদী কেন্দ্ৰৰ কৰ্মী শ্ৰীমতী প্ৰণীতা কাকতিদেৱ, লগতে আমাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, অভিভাৱকসকলে এই মূল্যায়নত অংশগ্ৰহণ কৰি আমাক সহায় সহযোগিতা আগবঢ়াইছিল। লগতে আমাৰ বিদ্যালয়ৰ সহশিক্ষক ভজিত কুমাৰ শইকীয়াদেৱেও যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়ালে। লগতে এই কাৰ্যসূচীত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ আমি কেনেদৰে আগবঢ়াই আহিছিলোঁ তাৰ আজি আমি সামগ্ৰিক মূল্যায়ন কৰা হ'ল। লগতে তেওঁলোকৰ ভৱিষ্যতে আৰু এখনি আমি শিশু মেলা আয়োজন কৰিম এমাহৰ পিছত। গতিকে এনেদৰে আজি আমাৰ তেওঁলোকৰ সামগ্ৰিক মূল্যায়নৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা গীত নৃত্য পৰিৱেশন কৰা হ'ল। এনেদৰে পৰিৱেশন কৰি তেওঁলোকৰ বিদ্যালয়মুখী কৰাৰ লগতে তেওঁলোকৰ ভাল লগাৰ কিছুমান কাৰ্যকলাপ কৰি গতিকে স্কুলসমূহলৈ যাতে তেওঁলোকে আহিবলৈ মন পায়, মনৰ আনন্দ লাভ কৰে, এনেদৰে তেওঁলোকক কাৰ্যসূচী হাতলৈ আজি আমি ৰূপায়ণ কৰিম।